নমস্কাৰ সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱা উঠি মই গা পা ধুই ছানস্ক্ৰীম লগাইছোঁ। লেকমিৰ হয়, ইমান ৰ'দ দিছে আজি। প্ৰথমতে বোলো ছানস্ক্ৰীমখিনি লগাই লওঁ, তাৰপাছত চাই যাব আজিৰ দিনটো কি কৰোঁ। এয়া ছানস্ক্ৰীম লগাই আছোঁ মই। অকণমান হাততো লৈ লৈছোঁ, যিহেতুকে কাম কৰি থাকিম ন, সেইবাবে অলপ হাততো ল'লোঁ। আৰু এইফালে আমাৰ ঘৰত আজি মিস্ত্ৰী মানে এটা ৰুম বনাই আছে, তাকে ঘৰৰ একদম অৱস্থাই নাই, পাকঘৰত যাব দিগদাৰ হৈ আছে। এইটো টেম্পৰাৰী কৰি এটা পাকঘৰ। আজি চিকেন বনাম বুলি ভাবিছিলোঁ অকণমান। এয়া গোটা গৰম মছলা, লগতে জিৰা আৰু তেজপাত। তাৰপিছত মই কেৰাহীত তেল, তাৰপাছত অকণমান জিৰা, এটা শুকান জলকীয়া দিছোঁ, তাৰপাছত পিঁয়াজখিনি অকণমান মানে ৰঙা হোৱালৈকে ভাজি লওঁ। পিঁয়াজখিনি ভজা হোৱাৰ পাছত ইয়াতে মই দি দিম আদা নহৰুৰ পেষ্ট 1 চামুচ, আৰু অকণমান দি দিলোঁ। তাৰপিছত এইখিনি ভজা হোৱাৰ পিছত অকণমান ধনিয়া গুড়া, আৰু মই বেলেগ মছলা ব্যৱহাৰ কৰা নাই, অকণমান ৰেড চিলি দিছোঁ, আৰু তেতিয়া যে পিচি লৈছিলোঁ সেইখিনি মছলাই দি দিছোঁ। তাৰপিছত দিলোঁ বিলাহী, লগতে 1 চামুচ মানে সোৱাদ অনুসৰি আৰু নিমখ, আৰু সেইখিনি দিয়াৰ পাছতে অকণমান ভাজি থাকিম মই। এইখিনি ভজা হোৱালৈকে ৰখি থাকিম। তাৰপিছত এয়া লাইট আহি গ'ল, লাইট নাছিলে সেইবাবে আন্ধাৰ হৈ আছিলে ৰুমটো। এইখিনি হৈ গ'ল ধুনীয়াকৈ। এতিয়া চিকেনখিনি দি দিছোঁ মই। চিকেনখিনি ভাজি ল'ম প্ৰথমতে, তাৰপিছত অকণমান টাইমৰ কাৰণে ঢাকনি লগাই দিছোঁ, যাতে মানে চিকেনখিনি তেলতে সিজি যায়। ঢাকনি গুচাই এইখিনি চাওক কিমান ধুনীয়া হৈছে দেখিবলৈ। এইপিনে আৰু মিস্ত্ৰীৰে কাম চলি আছে, আৰু এইপিনে মোৰ গুডু। এয়া গুডু বহুত আটা বাঢ়ি আছিলে, তাইক বাহিৰত নিব লাগে, মই বাহিৰত লৈ আহিছোঁ তাইক অকণমান ফুৰাব। সেইপিনে মাংস হৈ আছে। তাৰপিছত আকৌ আহিলোঁ, চালোঁ যে মাংসখিনি ধুনীয়াকৈ সিজি গৈছে। অকণমান লাৰি তাত আলুখিনি দি দিলোঁ। আলুখিনি দিয়াৰ পাছত এয়া চাওক ধুনীয়া হৈছে দেখিবলৈ। খাবলৈ কেনেকুৱা হয় নাজানো, আৰু পানী অকণমান দি দিলোঁ। একেলগে পানীখিনি দি কিনে মই একেলগে বাহিৰত আহিলোঁ। দুটা ছাগলী আছে মোৰ, ছাগলী দুটা খুব আটা বাঢ়ি আছিলে, পথাৰত সিহঁতক ল'ব আহিলোঁ, আৰু সিহঁতক লৈ গৈ অকণমান খুৱাই দিম এতিয়া। ইমান ৰ'দত ইহঁতেও বহুত কষ্ট পাই আছিলে, সেইবাবে বহুত চিঞৰি আছিলে। মই আৰু বোলো লৈয়ে যাওঁ ঘৰত। এইপিনে মাংসত পানী দি কিনে গৈছিলোঁ, মাংসখিনি হৈয়ে গ'ল মোটামুটি। ইয়াতে লাষ্টত মই এটা বস্তু দিম, আপোনালোকে চাব। এইখিনি বস্তু দি আপোনালোকে দিয়ে ধুনীয়া হ'ব খাবলৈ। এইপিনে ছাগলী দুজনীক মই দানা দি দিলোঁ, সিহঁতে খাই আছে। আৰু এইপিনে মই লাষ্টত এইটো কি বস্তু হয়তো আপোনালোকে গম পাইছে, ক্ৰীম হয়, যিটো আমুলৰ ফ্ৰেছ ক্ৰীম পায়, সেইটো অকণমান দি দিছোঁ লাষ্টত। এইখিনি দিলে ধুনীয়া হয় খাবলৈ। এতিয়া চাওক আপোনালোকে চিকেনখিনি কিমান ধুনীয়া হৈছে দেখিবলৈ। যদি ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে